সঁচা ঐ নংচিনা চাব যাবানে যাম যাম চাব যাবানে চাব যাবানে Make me fall asleep. When I close my eyes, you start to sing me a lullaby. Sing me a lullaby. Hello friends, welcome to my YouTube channel Blog with Madhurya. তো সকলোৱে থাম্বনেইলখন চাই গম পাইছে আজি ভিডিঅ'টো কি হ'ব গৈ আছে কিয়নো আজি আমাৰ দৰং কলেজলৈ আহিছে আমাৰ অতিকৈ মৰমৰ আমাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ দা ওৰফে আমাৰ কেকে দা চবেই জানে কৃষ্ণ কমল খাটনিয়াৰ দা চ' আজি তেওঁ আমাৰ কলেজলৈ আহিছিলে তেওঁৰ এখন ফিল্ম প্ৰমোশ্যনৰ কামত তো আজি যিখিনি পাৰোঁ সেইখিনি মই ভিডিঅ' কৰিছোঁ তো ব'লক ভিডিঅ' দেৰি নকৰাকৈ আৰম্ভ কৰোঁ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আমি এখন এক্সপ্ৰেছত উঠি আহিছোঁ এক্সপ্ৰেছখনৰ নাম ৰাইড এক্সপ্ৰেছ মই সৰ্বপ্ৰথমে সমূহ ছাত্ৰ ছাত্ৰী আপোনালোকে চিনি নোপোৱা এখন ব্যক্তিক প্ৰথমে চিনাকি কৰিবলৈ ওলাইছোঁ সিদ্ধাৰ্থ শৰ্মা আৰু বেগত কি থাকে কেকেদা মই এতিয়া মৰমৰ কোন কেকেদা একে ডালৈ মামুৰ মাইক্ৰফোনটো আঁতৰাই দিছোঁ ধন্যবাদ প্ৰথমে দৰং কলেজৰ প্ৰিন্সিপাল ছাৰক অনুৰোধ কৰি সমূহ শিক্ষাগুৰু আমাৰ ৰাইড এক্সপ্ৰেছৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ বন্ধু ভাতৃ দীপাংকৰক আৰু লগতে আপোনাক তোমালোকক শুনি বুলিয়ে মই কৰিব লাগিছে তোমালোককো মৰম যাচিছোঁ ৰাইড এক্সপ্ৰেছ চিনেমাখন আহি আছে বিভিন্ন সামাজিক মাধ্যমত তোমালোকে গমেই পাইছা আৰু চিনেমাখন সম্পৰ্কে আপোনাক কৈ দিওঁ চিনেমাখন আচলতে টিনেজাৰৰ কাৰণে তথাপি সেই চিনেমাখন পৰিয়ালৰ মানুহ উপভোগ কৰিব পাৰিব কিন্তু কেইজনমান ল'ৰা আঞ্চাৰিক মানুহে যেনেকৈ মই বিয়া বাৰু পাতিবলৈ এখন সংসাৰ আছে এনেকুৱা মানুহবিলাকৰ আমাৰ লগত মন যায় যে অকণমান ফ্ৰী হৈ ক'ৰবাত ওলাই যাবলৈ তেনেকুৱা চাৰিজন বন্ধুৰ কাহিনী নিজৰ ঘৈণীয়েকবিলাকক চবেই আমি মেনেজ কৰি ফুৰিবলৈ যাওঁ তো তেতিয়া প্ৰফুল্ল মই নানা অধিকাৰ নানা বছৰ আপুনি নানা আমাক কিয় ধৰি ৰাখিছে এই এনেধৰণৰ বহুতো আমাৰ
নিজে যেতিয়া এনজয় কৰিব গৈছিলে তেতিয়া আটাইতকৈ বেছি একদম কচুৰ দৰে ধৰিছিলে কেকেৰা। নিজৰ ভনীয়েকৰ নিচিনা হে তেতিয়া কচোন কিবা এটা কিমান পাৰিছো কিমান কৈ দে থেংক ইউ বহুত ধন্যবাদ জনাইছো আৰু সকলোৱে বিচাৰিছো তোৰো মানে হা আৰু সকলোৱে নহয় তোৰো অভিনয় জীৱনটো ভাল হওক আৰু তিনি মাছৰ প্ৰতি ভয় নকৰক। থেংক ইউ। আমি নোলালোৱে আমাক নোলালোৱে ৰিলেশ্যনশ্বিপ ব্ৰেক হোৱাৰ মূলতে কিন্তু নাই নামটো মালিনী। থেংক ইউ থেংক ইউ। এতিয়া আমি আমি আজি দৰং কলেজত আহিছোঁ 4 মাৰ্চত ৰিলিজ হ'ব ৰাইন তুমি জড়িত কৰি এতিয়া আমি ষ্টুডেণ্ট ইউনিয়নত কিমান দিনৰ আগৰ পৰা শ্বুটিং হৈ আছে আপোনালোকৰ? এইখনটো 3 বছৰ মানে হ'ল নেকি পাহৰিলোঁ মানে লকডাউনৰ কাৰণে 3 বছৰ হ'ল ন? ট্ৰেইলাৰটো বহুত ভাল হৈছে বহুত ভাল হৈছে চাবা চিনেমাখন হয় সেইখনৰ কাৰণে মই এই গেটআপটো আছে বৰ্তমান সেইখন মানে কাটিব পৰা গতিকে সেইখনো চাব লাগিব আমি আকৌ আহিম তাৰপিছত এইখন শেষৰ পিছত আমি এটাই জানো দৌৰি দৌৰি যাম বোলে এনেকুৱা হ'ব পাৰে অ' হৰিৰাম ৰাইন' এক্সপ্ৰেছ চাম অ' হৰিৰাম ৰাইন' এক্সপ্ৰেছ চাম এই জুই ইমান ধুনীয়া বনাইছে এনেকৈ মাটি কাপত দিছে কথাই কথাই ওলাল আৰু চবতকৈ ভাল লগা কথাটো তেওঁ ইয়াতে দৰং কলেজত পঢ়ি আছে আৰু তেওঁ এইটো ব্যৱসায় কৰি আছে যে 2-3 ঠাই মানুহ হৈছে ৰাতিপুৱা মানে চাহকাপ খাই ফ্ৰেছনেছ আনেতো দিনটো কামত গতিকে তেওঁ ব্যৱসায়ত সফল হওক এটা আদৰ্শ হওক তেনেকুৱা বহুত গ্ৰেজুৱেট বন্ধু তেজপুৰ উলিয়াই গলিয়াই মানে আৰম্ভ হওক খুব সুন্দৰ চাহ এইটো সদায় মেইনটেইন কৰিব লাগে তাৰ কাৰণে কাৰিকৰজন কেতিয়াও সলাব নালাগে বঢ়িয়া কাৰিকৰ তো এতিয়া আমাৰ সিদ্ধাৰ্থ ছাৰ অৰ্থাৎ আমাৰ মৰমৰ কেকেটা এতিয়া যাব ওলাল আৰু যোৱাৰ আগত দুই এষাৰ কথা পাতিব চেষ্টা কৰিম যদি পাৰোঁ তাৰপিছতে উঠি আছে কথা পাতিম বুলি ভাবিলোঁ ছাৰৰ লগত লাষ্ট মমেণ্টত তেওঁ
আমাৰ ভাস্কৰ দাৰ ফটো এখন আছিলে এতিয়া বাই বাই ছাৰ কেনেকুৱা লাগিলে এবাৰ বাই বাই খুব ভাল লাগিল আৰু মাধুৰ্য ন Yes, sir. মোক মানে এটা কলম গিফ্ট দিছে এতিয়া মই কিমান লিখিব পাৰোঁ নাজানো Thank you, sir. তোমাৰো ভাল হওক জীৱন এবাৰ চুৱেকটো যোনটো আমাৰ ভাল লাগিল এনেকুৱাই গ'ল আজিৰ দিনটো আৰু ইমানখিনি আছিলে ইমানখিনি চেছ কৰি ভোক লাগিছে এতিয়া তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৱে কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰিব ধন্যবাদ জয় অসম